নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ অষ্টম অধ্যায় বস্তুগত ঐতিহ্য এই ইউনিটটোৰ যিখন অনুশীলন আছে বা প্ৰশ্নমালা আছে সেই অনুশীলন বা প্ৰশ্নমালাত থকা যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনৰ এনসাৰসমূহ ইতিমধ্যে ইয়াৰে আমি আধা অংশ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি দেহে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ তাৰ উপৰিও আগৰ ইউনিট কেইটা যদি তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ পোৱা নাই মই ডেসক্ৰিপচনত লিংক দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা প্ৰশ্ন নম্বৰ 3 বস্তুগত ঐতিহ্য বুলিলে কি বুজা প্ৰাচীন অসমৰ স্থাপত্য ভাস্কৰ্যসমূহৰ বিষয়ে এটি চমু টোকা লিখা উত্তৰটো হ'ব অসমৰ পূৰ্বপুৰুষসকলে তেওঁলোকৰ বিভিন্ন কৰ্মৰাজিৰ স্বাক্ষৰ বস্তুগত ৰূপত আমাৰ মাজলৈ বা আমলৈ এৰি থৈ গৈছে যিবোৰ আমাৰ অতীতৰ বুদ্ধিবৃত্তি শিল্প সংস্কৃতি শাসন ব্যৱস্থা আদিৰ কীৰ্তিস্তম্ভৰ স্বৰূপ আৰু যিবোৰক লৈ আমি গৌৰৱ কৰিব পাৰোঁ এইবোৰে হৈছে আমাৰ বস্তুগত ঐতিহ্য প্ৰাচীন অসমৰ মঠ মন্দিৰ দেৱালয় আদিৰ ভগ্নাৱশেষ স্থাপত্য ভাস্কৰ্য নিদৰ্শন স্বৰূপে গোৱালপাৰা গুৱাহাটী কাছমাৰী দেওপানী তেজপুৰ মালিনী থান নুমলীগড় নগাঁও আদি ঠাইত সিঁচৰিত হৈ আছে এইসমূহৰ ভিতৰত কেইটামানৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল প্ৰথমটো হৈছে কামাখ্যা মন্দিৰ হৈছে প্ৰাচীন অসমৰ অতি মহত্বপূৰ্ণ শক্তিপীঠ আৰু ভাৰতৰ 51খন পবিত্ৰ পীঠৰ অন্যতম এই মন্দিৰ গুৱাহাটীৰ উত্তৰে থকা নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত প্ৰতি বছৰে মহা সমাৰোহেৰে উদযাপিত হোৱা পূজা বা মেলাসমূহৰ ভিতৰত অম্বুবাচী মেলাই সবাতোকৈ বিখ্যাত 2 নম্বৰ হৈছে উমানন্দ মন্দিৰ মহাদেৱ শিৱই পত্নী উমাক আনন্দ দিবৰ বাবে উমানন্দ নামৰ শৈল দ্বীপত বিৰাজমান হৈ থাকে এই দ্বীপটোত গুৱাহাটী মহানগৰৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমানন্দ দ্বীপত থকা মন্দিৰটোৰ আহোম স্বৰ্গদেউ গদাধৰ সিংহই গড়গয়া সন্দিকৈ বৰফুকনৰ দ্বাৰা নিৰ্মাণ কৰাইছিল তৃতীয়টো হৈছে বশিষ্ঠাশ্ৰম গুৱাহাটী মহানগৰৰ দক্ষিণে সন্ধ্যাচল পৰ্বতত সন্ধ্যা ললিতা আৰু কান্তা এই তিনি জলস্ৰোতৰ সংগমস্থলীয়ে বশিষ্ঠাশ্ৰম আৰু বশিষ্ঠ মুনিৰ মন্দিৰ অৱস্থিত এই স্থানতে থকা বশিষ্ঠ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত নিৰ্মিত 4 নম্বৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাজোৰ মণি পৰ্বত বা মণিকূট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত বৰ্তমানৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোচ হাজোৰ ৰজা ৰঘুদেৱে নিৰ্মাণ কৰিছিল বা পুনৰ নিৰ্মাণ কৰিছিল এই মন্দিৰটো বৌদ্ধধৰ্মী লোকসকলৰ বাবেও তীৰ্থস্থান পঞ্চমটো হৈছে পুৱামক্কা হাজোৰ সৰ্বোচ্চ গৰুৰাচল পাহাৰৰ শিখৰত অৱস্থিত পুৱামক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান পুৱামক্কা প্ৰতিষ্ঠা কৰিছিল সিদ্ধপুৰুষ গিয়াছুদ্দিন আউলিয়াই ষষ্ঠটো হৈছে শ্ৰীসূৰ্য পাহাৰ প্ৰাক আহোম যুগৰ ভাস্কৰ্যৰ উল্লেখযোগ্য নিদৰ্শন হ'ল গোৱালপাৰা নগৰৰ ওচৰতে অৱস্থিত শ্ৰীসূৰ্য পাহাৰৰ শৈল ভাস্কৰ্য এই পাহাৰৰ দক্ষিণ দিশলৈ এটা শিলৰ চক্ৰাকৃতি ভাস্কৰ্য আছে আৰু এই ভাস্কৰ্যটোকেই সূৰ্যৰ প্ৰতীক বুলি ধৰা হয় বাবে এই পাহাৰটোৰ নাম শ্ৰীসূৰ্য পাহাৰ প্ৰশ্ন নম্বৰ 4 আহোম যুগৰ স্থাপত্য ভাস্কৰ্যৰ বিষয়ে এটি আলোচনা কৰা আহোম যুগৰ সাধাৰণ প্ৰজাই দুচলীয়া বা কাঠৰ ঘৰত বাস কৰিছিল তেওঁলোকে প্ৰথমতে চাংঘৰত বাস কৰিছিল বুলি কোৱা হয় যিটো অভ্যাস পাছলৈ তেওঁলোকে এৰিছিল কিন্তু ৰজাৰ কাৰেঙৰ পাটঘৰ শিঙৰি ঘৰ হলুং ঘৰ আদি কাঠ বাঁহৰ দুমহলীয়া চাংঘৰ আছিল সেইবোৰৰ কাঠ চটি সূতা আদিত ফুল লতা জীৱ-জন্তু আদিৰ মূৰ্তি খোদিত কৰি তাত হেঙুল হাইতালৰ ৰং সানি শুৱনি কৰিছিল আহোম ৰজাই বৰাহীসকলৰ আৰ্হিৰে ৰাজকাৰেংটো
দুটুপীয়াকৈ সাজিছিল বুলি বুৰঞ্জীত আছে। ইয়াৰ ভিতৰত কিছুমান হ'ল 1 নম্বৰ গড়গাঁৱৰ কাৰেংঘৰ। বৰ্তমান শিৱসাগৰ নগৰৰ পৰা পূবলৈ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰটোৱে আহোম যুগৰ এতিয়ালৈকে প্ৰায় অক্ষত অৱস্থাত থকা ৰাজপ্ৰসাদ। আহোম স্বৰ্গদেউ চুকলেংমুঙে চাৰিওফালে গড় মাৰি এই ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল, যাৰ বাবে তেওঁ গড়গঞা ৰজা নামেৰেও জনাজাত হৈছিল। অতীতৰ কাৰেংঘৰটো বাঁহ কাঠেৰে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক হলংঘৰ কাৰেংঘৰ বোলা হৈছিল। দ্বিতীয়টো হৈছে ৰংপুৰৰ তলাতল ঘৰ। স্বৰ্গদেউ ৰুদ্ৰসিংহই সিংহাসনত উঠাৰ পাছতে মেটেকালৈ ৰাজধানী স্থানান্তৰ কৰি নতুন ৰাজধানীৰ নাম ৰংপুৰ ৰাখে। ৰাজধানী ৰংপুৰৰ সকলোতকৈ বিখ্যাত ভৱন দুটা হৈছে তলাতল ঘৰ আৰু ৰংঘৰ। তলাতল ঘৰটো আছিল আহোম ৰজাৰ ৰাজপ্ৰসাদ। ইয়াৰে একাংশ স্বৰ্গদেউ ৰুদ্ৰসিংহই সজাইছিল আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতে তলাতল ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল বুলি কোৱা হয়। এই কাৰেংঘৰটোৰ ইটাৰে নিৰ্মিত 7টা তলা বা মহলা আছিল, যাৰ বাবে ইয়াক তলাতল ঘৰ বুলি কোৱা হয়। তৃতীয়টো হৈছে মৈদাম। আহোম ভাষাত মৈদামৰ অৰ্থ হ'ল মৃতকৰ ভোট। আহোমসকলৰ মৃতকৰ শৱদেহ বংগদাং নামৰ উৰিয়াম গছৰ কাঠেৰে নিৰ্মিত পেৰা বা কফিন এটাৰ ভিতৰত থৈ পেৰাটোৰ অনেক নীতি নিয়মৰ মাজেৰে মাটিত গাঁত খান্দি পুতি ওপৰত মাটিৰে ওখকৈ অৰ্ধগোলাকাৰ ভেটি বা ঢিপ তৈয়াৰ কৰা হৈছিল। এই গোটেই পদ্ধতিটোৱে হ'ল মৈদাম দিয়া। গতিকে মৈদাম হ'ল আহোমসকলৰ এক বিশেষ স্থাপত্য শিল্প। প্ৰশ্ন নম্বৰ 5, আহোম যুগৰ পুখুৰী শিল্পৰ বিষয়ে কি জানা লিখা। পুখুৰী বোলোতে প্ৰধানকৈ আহোম ৰাজত্বকালৰ জয়সাগৰ, গৌৰীসাগৰ, আঠাইসাগৰ আৰু ৰুদ্ৰসাগৰ। অসমৰ আহোমসকলৰ পুখুৰীৰ শিল্পৰ এক সুকীয়া বৈশিষ্ট্য আছে। উদাহৰণস্বৰূপে জয়সাগৰ, গৌৰীসাগৰ, শিৱসাগৰৰ দৰে কেইবাটাও বিশাল পুখুৰী আজিৰ পৰা 250-300 বছৰমান আগতেই খন্দোৱা হৈছিল, যদিও পুখুৰীকেইটাৰ পানী কোনো কালেই কমি যোৱা বা শুকাই যোৱা পৰিলক্ষিত হোৱা নাই। তদুপৰি এই পুখুৰীকেইটাৰ পানীও বাকীবোৰৰ তুলনাত অধিক পৰিষ্কাৰ আৰু ফটফটীয়া। আহোম যুগৰ কেইটামান বিশাল পুখুৰী হ'ল জয়সাগৰ পুখুৰী। প্ৰথমটো হৈছে জয়সাগৰ পুখুৰী। বৰ্তমান শিৱসাগৰ নগৰৰ দক্ষিণে জয়সাগৰত এই পুখুৰী অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানীত ৰংপুৰৰ দক্ষিণে জেৰেঙা পথাৰৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত 1619 শকৰ 3 আঘোণ তাৰিখে এই পুখুৰী খন্দায়। ই আহোম যুগৰ সৰ্ববৃহৎ পুখুৰী। পুখুৰীটোৰ পাৰে সৈতে মাটিকালি 210 পুৰা, 1 বিঘা 2 কঠা আৰু 10 লোচা। দ্বিতীয়টো হৈছে গৌৰীসাগৰ পুখুৰী। বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে বৰ্তমানৰ গৌৰীসাগৰ নামৰ ঠাইত এই পুখুৰীটো অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে নামদাং শিলৰ সাঁকোৰ ওচৰত অতীতৰ বৰ আলিৰ দক্ষিণে এই পুখুৰী খন্দাইছিল। পুখুৰীটোৰ মাটিকালি 113 পুৰা, 1 বিঘা 2 কঠা 15 লোচা। তৃতীয়টো হৈছে শিৱসাগৰ পুখুৰী। বৰ্তমান শিৱসাগৰ নগৰৰ প্ৰায় মাজমজিয়াত এই পুখুৰী অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকা বা মদাম্বিকা কুঁৱৰীয়ে 1733 খ্ৰীষ্টাব্দত এই পুখুৰীটো খন্দাইছিল। পুখুৰীটোৰ মুঠ মাটিকালি 194 পুৰা, 2 বিঘা 2 কঠা 6 লোচা। ইয়াৰ উপৰিও ৰুদ্ৰসাগৰ পুখুৰী, লক্ষীসাগৰ পুখুৰী, বিষ্ণুসাগৰ পুখুৰী, মেচাগড় পুখুৰী, ৰাজমাও পুখুৰী, ৰহদৈ পুখুৰী, মিঠা পুখুৰী, টেঙা পুখুৰী, ধোৱা পুখুৰী, পেটুধোৱা পুখুৰী, নিতাই পুখুৰী, ঝিতাই পুখুৰী আদি আহোম যুগৰ 212টা পুখুৰীৰ নাম দিলীপ কুমাৰ বুঢ়াগোহাঁইৰ বুৰঞ্জী পৰশ গ্ৰন্থত পোৱা যায়। প্ৰশ্ন নম্বৰ 6, মধ্যযুগৰ অসমৰ আলি পদূলিসমূহৰ বিষয়ে এটি টোকা লিখা। মধ্যযুগৰ অসমৰ ঐতিহাসিক আলি পদূলিসমূহ বৰ্তমানলৈ সম্পূৰ্ণকৈ আৱিষ্কাৰ আৰু চিনাক্ত কৰা হোৱা নাই। এইবোৰ যুগত আলি পদূলিৰ সংখ্যা যথেষ্ট পৰিমাণে নাছিল। প্ৰধান ঠাইসমূহক সংযোগ কৰি সীমিত সংখ্যকহে আছিল।
যাতায়াত আৰু যোগাযোগৰ বাবে প্ৰধানকৈ নদীসমূহ ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান হয়। প্ৰাচীন কামৰূপ ৰাজ্যৰ পৰা আহোম যুগলৈকে ৰজাসকলৰ শক্তিশালী নৌ সেনাবাহিনী থকা কথাটোৱে আৰু বৰনাও, মাৰনাও, চৰানাও, পাঞ্চৈ নাও এনেকৈ প্ৰায় 25 বিধমান নাও থকাটোৱে এই নদীপথ আৰু অন্যান্য জলপথসমূহৰ বিপুল পৰিমাণে ব্যৱহাৰ হয়। ৰাজধানীৰ ভিতৰত দৈয়াং ধনশিৰি উপত্যকাত কছাৰীসকলৰ শাসনকালৰ টেঙানী বনাঞ্চলৰ পৰা চিচু পানী, ধনশিৰি দৈয়াং সংগমস্থল আৰু ডিমাপুৰ সংযোগী 3টা ইটাৰ ৰাজআলিৰ অৱশেষৰ আৱিষ্কাৰে কছাৰী ৰাজ্যৰ উন্নতমানৰ আলি পদূলিৰ কথাটো প্ৰমাণ কৰে। সেইদৰে কোচ ৰজা নৰনাৰায়ণে ভাতৃ গোসাই কমলৰ তত্বাৱধানত নাৰায়ণপুৰৰ পৰা কোচবিহাৰলৈ নিৰ্মাণ কৰোৱা বিখ্যাত গোসাই কমল আলিটোৱে কোচ ৰাজ্যৰ উন্নত আলি পদূলিৰ নিদৰ্শন দাঙি ধৰে। আহোম ৰাজ্যত বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলাকে মুখ্য কৰি উজনি অসম আৰু নামনি অসমতো বহুতো আলি পদূলি নিৰ্মাণ কৰা হৈছে। তলত আহোম স্বৰ্গদেৱে সকলে নিৰ্মাণ কৰোৱা দুটামান আলি পদূলিৰ কথা উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে বৰ আলি। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত এই আলি ৰাজধানী গড়গাঁৱৰ পৰা দিখৌ নৈ পাৰ হৈ ব্ৰহ্মপুত্ৰৰ কাষে কাষে দক্ষিণ পাৰেদি নেঘেৰিটিং দেৰগাঁৱলৈকে আছিল। এই বৰ আলিয়েদি স্বৰ্গদেউ প্ৰতাপ সিংহই তীব্ৰবেগী ঘোঁৰাৰ সহায়ত নেঘেৰিটিঙৰ শিৱদৌলৰ নীলমালি প্ৰতিদিনে পুৱা ৰাজধানীত গ্ৰহণ কৰাৰ কথা জনা যায়। দ্বিতীয়টো হৈছে ধোদৰ আলি। স্বৰ্গদেউ গদাধৰ সিংহৰ নাহৰকটীয়াৰ ওচৰৰ জয়পুৰৰ পৰা গোলাঘাটৰ কমৰগাঁৱলৈকে এই আলিটো নিৰ্মাণ কৰাইছিল। এই আলিটো সেই সময়ত শাৰীৰিক শ্ৰমৰ পৰা আঁতৰি থাকিব খোজা এলেহুৱা অৰ্থাৎ ধোদ প্ৰজাৰ শ্ৰমেৰে গঢ়া হৈছিল বাবে আলিটোৰ নাম ধোদৰ আলি হয়। তৃতীয়টো হৈছে চেউনী আলি। স্বৰ্গদেউ জয়ধ্বজ সিংহই এই আলি নিৰ্মাণ কৰাইছিল বুলি জনা যায়। এই আলি নিৰ্মাণৰ দায়িত্ব স্বৰ্গদেৱে বাদুলি ফুকনক দিছিল আৰু বাদুলি ফুকনে পথৰ কাষত ছাউনি পাতি বনোৱা ৰাখি এই পথ নিৰ্মাণ কৰোৱাৰ বাবে পথটোৱে ছাউনি আলি নাম পায় বুলি জনশ্ৰুতি আছে। প্ৰশ্ন নম্বৰ 7, আহোম যুগৰ গড় আৰু শিলাসাঁকোসমূহৰ বিষয়ে কি জানা লিখা। আহোম যুগৰ গড় আৰু শিলাসাঁকোসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। গড়। প্ৰাচীন কালৰে পৰা গড় নিৰ্মাণ কৌশলটোৱে অসম আগবঢ়াই আছিল। শত্ৰুক ভেটিবৰ বাবে বিভিন্ন সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলত মাটিৰে এই গড়বোৰ নিৰ্মাণ কৰিছিল। আহোমসকলৰ গড় নিৰ্মাণ কৌশল আছিল অতি উচ্চমানৰ। আহোমসকলে গড় আৰু কোঠ মাৰি যুদ্ধ কৰিছিল। তেওঁলোকে নগৰৰ চাৰিওফালে খাৱৈ খান্দি গড় মাৰিছিল। গড়বোৰৰ ওপৰত চাৰিওফালে ডাঠকৈ কটোহা বাঁহ ৰুই দিছিল, কাৰণ শত্ৰুৱে গড় বগাই উঠিলেও কটোহা বাঁহ আক্ৰমণ কৰিব নোৱাৰে। বৰকলা, ৰংপুৰ আৰু গড়গাঁও আদি এই নগৰৰ চাৰিওফালে গড় আছে। প্ৰায়বোৰ গড় মাটিৰে মাৰিছিল। কিছুমান গড় মাটিৰ লগতে ইটা দিও দিছিল। গড়বোৰ যথেষ্ট ওখ বহল আৰু সেইবোৰৰ ওপৰখন আলিৰ দৰে সমান আছিল। আহোম যুগত বহুতো গড় নাম পোৱা যায় আৰু সেইবোৰ হ'ল ৰঙালী গড়, মোমাই কটা গড়, মাছখোৱা গড়, কটোহা গড়, শিমলু গড়, চামধৰা গড়, চোৱাতল গড়, চিন্তামণি গড় আৰু হাতী গড়, এনেদৰে বহুতো গড় পোৱা যায়। শিলাসাঁকো। নৈ জান জুৰি আদিত নিৰ্মাণ কৰা শিলাসাঁকোসমূহ আহোম যুগৰ উন্নত স্থাপত্য কলাৰ নিদৰ্শন। প্ৰায় 1600 শতিকাৰ মানৰ পৰা আহোম ৰজাসকলে শিলাসাঁকো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বুলি কোৱা হয়। যাতায়াতৰ পথত পৰা নৈ বা জান জুৰিৰ ওপৰত ইটা, লঠীয়া শিল, চটীয়া শিল, গোটা শিল আদি কৰাল ব্যৱহাৰ কৰি ইটা শিল আদি গাঁঠি এই শিলাসাঁকোবোৰ নিৰ্মাণ কৰা হৈছিল। নামদাং নৈৰ ওপৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 খ্ৰীষ্টাব্দত শিলৰ সাঁকো নিৰ্মাণ কৰোৱায়। এই বিখ্যাত শিলৰ সাঁকোখন এতিয়ালৈকে অক্ষত আৰু কাৰ্যক্ষম হৈ আছে। এই বৃহৎ শিলৰ মাজেৰে সুৰংগ উলিয়াই
এই সাঁকো নিৰ্মাণ কৰা হৈছিল বুলি কোৱা হয়। এই সাঁকোৰ দীঘে 202 ফুট, বহলে 21.5 ফুট আৰু 5.5 ফুট ডাঠ। প্ৰথমটো হৈছে দৰিকা শিলা সাঁকো। বৰ্তমান গড়গাঁৱৰ পৰা পূবলৈ দৰিকা নৈৰ ওপৰত স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা শিলৰ সাঁকোখনেই হ'ল দৰিকা শিলৰ সাঁকো। এই সাঁকোৰ গাত এসময়ত বিভিন্ন কাৰুকাৰ্য খোদিত আছিল বুলি জনা যায়। দ্বিতীয়টো হৈছে দিজৈসনা শিলা সাঁকো। দৰিকা শিলা সাঁকোৰ কিছু পূবলৈ ৰহদৈ আলিত দিজৈসনা নৈৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই এই শিলা সাঁকো নিৰ্মাণ কৰাইছিল। নৈখনৰ নাম অনুসৰি এই শিলা সাঁকোখনৰ নাম দিজৈসনা শিলা সাঁকো। তৃতীয়টো হৈছে নাফুকৰ শিলা সাঁকো। স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে 1723 খ্ৰীষ্টাব্দত নাফুকৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল। এইবোৰৰ উপৰিও ৰহদৈ শিলৰ সাঁকো, হাঁহচৰা শিলা সাঁকো, ডিমৌৰ শিলা সাঁকো আদি অনেক শিলা সাঁকো আহোম যুগৰ নিৰ্মাণ হৈছিল। ইয়াৰে বহুসংখ্যক কালৰ সোঁতত হেৰাই গ'ল।